দেশৰ প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা 11 বছৰ 4 মাহৰ আগতে 28 এপ্ৰিল 2014 কৈছিল যে অসমৰ পৰা তালি টোপোলা বান্ধি বিদেশী যাব লাগিব। কিন্তু কোৱাৰ পাছত আজিলৈকে আমি দেখিছো যে বিদেশী তেওঁলোকে না চিনাক্তকৰণ কৰিছে, না ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে, না বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে এতিয়া নতুন এখন তেওঁলোকে নিৰ্দেশনা জাৰি কৰি অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 এইখন অসমত বা ভাৰতবৰ্ষত বলবৎ কৰি অতিৰিক্ত আৰু 10 বছৰৰ বিদেশীৰ বোজা অসমক দিলে। সৰ্বমুঠ 53 বছৰৰ বিদেশীৰ বোজা অসমত তেখেতে ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গতিকে আমি দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই ক্ষণত সুধিব খুজিছো যে আপুনি 16 মে দিনটো ক'লে, তাৰিখটো আমি পালো। 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি, সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব। অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব। আপুনি দিন ক'লে, এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছো। কাইলৈ আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী অসমৰ পৰা যাব লাগিব তালি টোপোলা বান্ধি, সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে। এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছো আৰু ক'ব খুজিছো যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয়? কা জাপি দি অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্য য'ত অবৈধ বিদেশীৰ বোজা 20 বছৰ আমি লৈছোৱেই, সেইখন ৰাজ্যত আৰু অতিৰিক্ত 53 বছৰ বিদেশী বোজা জাপি দিব খোজা যিটো কথা, সেই কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। সেই কথা আমি অসমৰ ৰাইজে কেতিয়াও মানিব নোৱাৰো। সেইকাৰণে আজি অসমলৈ কাইলৈ অহাৰ প্ৰাকক্ষণত আপোনাক প্ৰশ্ন উত্থাপন কৰিব খুজিছো যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰ, আপোনালোকৰ গৃহমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে? গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে। আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ গৃহ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে য'ত চহী নকৰিলে, সেইখন প্ৰতিবেদন অসমৰ প্ৰতি যদি তিলমানো দায়িত্ব আছে, দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ অসমৰ মাটিতে অসম চুক্তিৰ 6 নম্বৰ দফা গ্ৰহণ কৰি অসমৰ 860 গৰাকী শ্বহীদৰ প্ৰতি দিব লগা ন্যায়টো, দিব লগা দায়িত্ব গ্ৰহণ কৰক। তেওঁলোকৰ ভিজন ডকুমেণ্টত কৈছে যে অসম চুক্তি আখৰে আখৰে পালন কৰিব, কিন্তু আজিলৈকে পালন কৰা নাই। কাৰ ৰূপায়ণ কৰি অসম চুক্তিৰ 5 নম্বৰ দফাক তেওঁলোকে হত্যা কৰিছিল। গতিকে অসমৰ মাটিত যাতে কা কোনো কাৰণতে বলবৎ নহয়, তাৰ কাৰণে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়, অসমৰ মাটিত যাতে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে যাতে কাৰ্যকৰী নহয়, অসমৰ মাটিত যাতে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 যাতে কোনো কাৰণতে অসমত প্ৰযোজ্য নহয়, তাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছো আৰু প্ৰশ্ন কৰিব কৈছো যে আপোনালোকৰ দি থকা যিবোৰ প্ৰতিশ্ৰুতি, ভিজন ডকুমেণ্টত কোৱা কথা বতৰা, বিভিন্ন মঞ্চত আপোনালোকে যি বক্তব্য অসমৰ ৰাইজৰ উদ্দেশ্যে আপোনালোকে আগবঢ়াইছিল, সেইবোৰ আপুনি কাৰ্যকৰী কৰিবৰ কাৰণে সাংবিধানিকভাৱে অসমৰ ৰাইজৰ প্ৰতি জাতীয়ভাৱে আপুনি দায়বদ্ধ নহয় নেকি? এই প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰীক কৰিব কৈছো।